तकबीर अल्लाहु अकबर नारे तकबीर हजरत मौलाना नूर आलम शैकिया साहब जिंदाबाद हजरत मौलाना नूर हाफिज नूर आलम शैकिया साहब जिंदाबाद नारे तकबीर हजरत हाफिज मौलाना नूर आलम शैकिया साहब जिंदाबाद আমি এখন ফুলাম গামুছাৰে তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছো সম্মানীয় উপস্থিতি আমি যি স্থানত বহি আছো য'ত বহি আমি পবিত্ৰ ইছলামৰ গুণগান শুনিম বুলি অধীৰ অপেক্ষা কৰিছো এই ঠাইটুকুৰা মাদ্ৰাসা প্ৰাংগণ মাদ্ৰাসাৰ স্থান মাদ্ৰাসাৰ ফিল্ড এই মাদ্ৰাসা যে মাদ্ৰাসাত সম্ভৱত আজি কেইবাগৰাকীও ছাত্ৰক পাগুৰি প্ৰদান কৰা হ'ব এই মাদ্ৰাসা য'ত আল্লাহৰ মহান গ্ৰন্থ পবিত্ৰ কোৰাণৰ তালিম দিয়া হয় কোৰাণৰ শিক্ষা দিয়া হয় এই মাদ্ৰাসা সেইখন অনুষ্ঠান যিখন অনুষ্ঠানত পৃথিৱীৰ ভিতৰতে আটাইতকৈ শ্ৰেষ্ঠ কামটো সম্পাদন কৰা হয় এই মাদ্ৰাসা সেই অনুষ্ঠান যি অনুষ্ঠানত আল্লাহৰ কোৰাণৰ তিলাওয়াত হয় তিলাওয়াত কৰাও হয় শুনাও হয় এই মাদ্ৰাসা সেই অনুষ্ঠান যে অনুষ্ঠানে আলিম উলামাৰ পয়দা কৰে হাফিজ সকলৰ পয়দা কৰে য'ত কোৰাণৰ শিক্ষা দিয়া হৈছে য'ত আলিম উলামা পয়দা কৰাৰ চিন্তা কৰা হৈছে হাফিজ বনোৱাৰ দিহা কৰা হৈছে নিঃসন্দেহে সেই অনুষ্ঠান সেই প্ৰতিষ্ঠান সেই স্থান ইত্যাদি আল্লাহৰ দৰবাৰত পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠতম অন্যতম শ্ৰেষ্ঠ স্থান তাৰ ভিতৰত এই মেৰাপানী দয়াং আঞ্চলিক হাফিজিয়া মাদ্ৰাসাও অন্যতম সম্মানীয় উপস্থিতি এই মাদ্ৰাসা য'ত আল্লাহৰ কোৰাণৰ তালিম দিয়া হৈছে কোৰাণৰ শিক্ষা দিয়া হৈছে নবীজীৰ ভাষ্য অনুযায়ী যিয়ে কোৰাণ শিকে আৰু আনক শিকায় আমাৰ মাজত পৃথিৱীৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ সেইজনেই যিয়ে কোৰাণ শিকি আনক শিকায় তাৰ ব্যৱস্থা তাৰ মাধ্যম তাৰ পদ্ধতি মাদ্ৰাসাই কৰি দিছে এই মাদ্ৰাসাত যে কোৰাণ তিলাওয়াত হল আল্লাহ পাকে পবিত্ৰ কোৰাণে পাকত ঘোষণা কৰিছে وَإِذَا قُرِئَ الْقُرْآنُ فَاسْتَمِعُوا لَهُ وَأَنصِتُوا لَعَلَّكُمْ تُرْحَمُونَ আল্লাহ পাক রব্বুল ইজ্জতে কয় আৰু যেতিয়া কোৰাণ তিলাওয়াত হয় তোমালোকে কান খুলি তাক শুনিবা মুখ বন্ধ কৰি ৰাখিবা যদি কোৰাণ তিলাওয়াত হওয়ার সময়ত কান খুলি শুনা হল মুখ বন্ধ করা হল তেন্তে আল্লাহ কয় লাআল্লাকুম তুরহামুন তেন্তে পঢ়োতা শুনোতা উভয়ের উপৰত আল্লাহর রহমত নাজিল হয়ে গল সুবহানাল্লাহ কোরআন তিলাওয়াত হল মাদ্রাসাত কোরআন শুনা হল মাদ্রাসাত এতিয়া ইয়াতো কোরআন তিলাওয়াত হইছে আমি কোনোবাই হয়তো কান খোলা নাই মনোযোগ দিয়া নাই কিন্তু মাদ্রাসার ছাত্রই হাফিজ সাহাবে যেতে কোরআন তিলাওয়াত করিলে শিক্ষকে কান পাতি তাক শুনিলে আল্লাহ কয় যেতে তিলাওয়াত হয় কান যদি খোলা হল মুখ যদি বন্ধ করা হল তেন্তে সেই সকলৰ ওপৰত আল্লাহৰ ৰহমত নাজিল হল
মাদ্রাসাত আল্লাহর রহমত নাজিল হইছে। যত যে কোরআন তিলাওয়াত করে, যে তিলাওয়াত শুনে, তাতে আল্লাহ পাকের রহমত নাজিল হই গল। কিন্তু এই স্থান কেইবাটাও ফজিলতপূর্ণ, কেইবাটাও গুণেৰে গুণান্বিত এই অনুষ্ঠান। ইয়াত কোরআন শিকি আনক শিকোৱা হয় নবীজিৰ ভাষ্যত, নবীজিৰ দৃষ্টিভংগীৰে এই অনুষ্ঠান। আৰু সেই দুজন ব্যক্তি যে কোরআন শিকি আনক শিকালে আমাৰ মাজত সবচে শ্ৰেষ্ঠত্বৰ চাবিকাঠি তেওঁলোকে লাভ কৰিলে। দ্বিতীয়টো, কোরআন তিলাওয়াত করার বাবে মনোযোগ দি তাক শুনার বাবে আল্লাহর রহমতর অধিকারী হয়ে গল। আল্লাহর রহমত যদি মাদ্রাসাত অবতীর্ণ হয়েছে, কেবলই মাদ্রাসাত সীমাবদ্ধ হয়ে না থাকে, গোটেই সমাজলৈ বিয়পি যায়। এই মাদ্রাসাত কোরআন তিলাওয়াত হল, রহমত কেতিয়াবা রদর সুরতত আহি যায়। রহমত কেতিয়াবা বৰষুণ হৈ বৰহে, ৰহমত ঠাণ্ডা হৈ আহে, কেতিয়াবা গৰম হৈ আহে। ৰহমত বিভিন্ন পদ্ধতিৰে আহে। ৰহমত তাক কোৱা নহয় জলচাহৰ পৰা ঘূৰি যোৱাৰ পিছত ৰাস্তাত টকাৰ বেগ এটা পালো, সেইটো ৰহমত নহয়। রহমত যদি আল্লাহ পাকে আমি আমার প্রয়োজন সাপেক্ষে রোদ দিলে, বরষুণ দিলে, নিয়ামত দিলে, আল্লাহ পাকে আমাক ভালে রাখিলে, সুস্থতা দিলে, তারে মাজত রহমত লুকাই থাকিল। বরষুণৰ টোপালত রহমত আহে। আৰু যেতিয়া কোরআন তিলাওয়াতৰ বাবে, কোরআন শুনাৰ বাবে রহমত নাজিল হয়, তেতিয়া বৰষুণৰ সুৰতত যদি হয়, বৰষুণৰ পানী গৈ খালত পৰে, বিলত পৰে, পুখুৰীত পৰে, জমিনত পৰে, গছ গছনিত পৰে, জমিনত বৰষুণ পৰে, জমিনত ঘাঁহ বন গজে, গছত বৰষুণ পৰে, ফল ফুল লাগে, খালত বৰষুণ পৰে, পানী বাঢ়ি আহে। মাছৰ ঘৰ হৈছে পানী, মাছৰ ঘৰ পানী। খালত যেতিয়া পানী বাঢ়ি গ'ল, মাছৰ ফূৰ্তি লাগিব নে নাই? ফূৰ্তি লাগিব। বুজি পাই আছে কথাবোৰ? পাই আছে। মাছৰ ফূৰ্তি লাগিল, বৰষুণ আহিল ৰহমত হিচাপে, ৰহমত আহিল কোরআন তিলাওয়াতৰ বাবে, কোরআন শুনাৰ বাবে। এই গছ গছনিত ফল লাগিল, তাক পহুৱে খালে, পক্ষীয়ে খালে, মাছ আনন্দিত হল। জমিনত ঘাঁহ গজিল, বন গজিল, তাক গৰু ছাগলীয়ে ভক্ষণ কৰিলে, গৰু ছাগলী আনন্দিত হল। আনন্দিত হওয়ার বাবে মাছ, গছ গছনি, বন বননি ইত্যাদি পহু পক্ষীয়ে যে রহমতর বরষুণ পালে, এই রহমত পোৱাৰ বাবে, বৰষুণ পোৱাৰ বাবে, যার খাতিৰত রহমত নাজিল হল, বৰষুণ নাজিল হল, সেই সকলৰ বাবে প্ৰতিদিনে মাগফিরাতৰ দোয়া কৰি থাকে। সুবহানাল্লাহ নকয় নে? ঘৰত যায় কব? এবার কক ডাঙর কই সুবহানাল্লাহ। সুবহানাল্লাহ কলে পাপ হব? গলে হাতত পাপ হয় নেকি? পাপ যদি নহয় সুবহানাল্লাহ কওঁতে আমি কৃপণালি কৰিব নালাগে, নিশ্চিতভাৱেই সওয়াব হ'ব। মই কৈছো অসুস্থতাৰ বাবে আলোচনা দীঘলীয়া কৰিব নোৱাৰিব পাৰো, মনোযোগ আকৰ্ষণ কৰিছো। রহমত কোরআনের বাবে আহিল, বরকত কোরআনের বাবে আহে। সেই কোরআন মাদ্রাসাত পঢ়োৱা হৈছে। এই কোরআন যে হাফিজ হল, পাগুৰি প্রদান করা হব। এই হাফিজ সাহাবে আৰু আপুনি মই যদি পবিত্র কোরআনের পৰা এটা আখৰ তেলাওয়াত কৰো, মান ক্বাৰা হারফান বিকিতাবিল্লাহ, যদি কোনোৱে কোরআনের পৰা এটা আখৰ তেলাওয়াত কৰে, তেন্তে আমার নবী কয় সেইজনক আল্লাহ পাকে 10টা সওয়াব দান করে। যদি এটা আখৰত 10টা সওয়াব, তেন্তে হাফিজ সাহাবে গোটেই কোরআন তেলাওয়াত কৰিছে, সেইজনৰ সওয়াব কিমান বেছি? আমাতকৈ কম হ'বনে?
কেতিয়াও নহয় আমাতকৈ বহুত বেছি হ'ব যাক গণনা কৰি হয়তো আমি শেষ কৰিব নোৱাৰিম ইমান বেছি সব তেওঁলোকে লাভ কৰিছে